মেট্ৰিক পৰীক্ষাত সঘনাই অহা প্ৰশ্নটো হৈছে এই বাক্যটো গতিকে আমি যেহেতু এই এন আখৰটোৰ যদি উচ্চাৰণ কৰো তেন্তে এ এন ইয়াৰ উচ্চাৰণ কি হয় আৰু যেহেতু এ আমাৰ কি হয় ভাৱেল হয় গতিকে এই বাক্যটোৰ বাবে আমাৰ ইয়াতে আৰ্টিকলটো হ'ব এন ইয়াতে কিন্তু যদি আমি কনসোনেন্ট দেখা পাইছো কিন্তু ইয়াতে আমাৰ এন আৰ্টিকলহে আমাৰ ইয়াতে সঠিক হ'ব এপ্ৰোপ্ৰিয়েট হ'ব গতিকে এইখিনি আছিল আমাৰ এ আৰু এনৰ এ আৰু এন আৰ্টিকলৰ আমাৰ সঠিক ব্যৱহাৰখিনি নিশ্চয় তোমালোকে এইখিনি অলপ তোমালোকৰ ইংৰাজী গ্ৰামাৰ যি কিতাপ আছে তাৰ লগত মিলাই চাবা আৰু এইখিনি হয়তো তোমালোকক অলপ উপকৃত কৰিব এতিয়া আমি দা আৰ্টিকল যেটো আছে আমাৰ নিৰ্দিষ্ট বাচক যেনে ডেফিনিট আৰ্টিকল আমি কওঁ এই বিষয়ে আমি কিছু জানিবৰ চেষ্টা কৰিম দা আৰ্টিকল তোমালোকে জানা যে দা আৰ্টিকলে আমাক যিকোনো বস্তু বা মানুহ এই বিষয়ে আমাক নিৰ্দিষ্টকৈ আমাক বুজায় এতিয়া এই আৰু এনে আমাক অনিৰ্দিষ্ট বস্তু যেহেতু ই আমাক নিৰ্দিষ্টকৈ বুজাব নোৱাৰে দা আৰ্টিকলে কেনেকৈ আমাক বুজায় আমি নিশ্চয় বুজিবৰ চেষ্টা কৰিম ইয়াৰ ব্যৱহাৰ কিছু নিয়ম আছে যেনেকৈ আমি যিকোনো মহাকাব্য বুলি কওঁ এপিক এই এপিক সমূহৰ আগত আমাৰ কি কৰো দা আৰ্টিকল ব্যৱহাৰ কৰোঁ যেনেকৈ এপিক বুলি ক'লে আমি ৰামায়ণ মহাভাৰত গতিকে কি হ'ব দা ৰামায়ণ হ'ব দা ৰামায়ণ দা মহাভাৰত গতিকে যদি কেতিয়াবা আমি ৰামায়ণখন এখন মহাকাব্য আমি যদি ইংৰাজী লিখিব লাগে দা ৰামায়ণ ইজ এন এপিক আমাৰ সেইটো নিয়ম প্ৰযোজ্য হ'ব আমি বাতৰিকাকতৰ নামৰ আগত আমি কি ব্যৱহাৰ কৰোঁ দা আৰ্টিকল ব্যৱহাৰ কৰোঁ বাতৰিকাকতৰ নামক যেনেকৈ দা টাইমছ অফ ইণ্ডিয়া দা টাইমছ অফ ইণ্ডিয়া দা আসাম ট্ৰিবিউন আমি যিকোনো বাতৰিকাকতৰ নাম লিখিলে আমি তাৰ আগত আমি দা আৰ্টিকল আমি ব্যৱহাৰ কৰোঁ ঠিক তেনেকৈ আমি যদি নদীৰ নাম লিখো যিকোনো নদী সাগৰ মহাসাগৰ এই নামসমূহৰ আগতো আমি দা আৰ্টিকল আমি ব্যৱহাৰ কৰিব লগা হয় যেনেকৈ আমি যেনেকৈ লিখো দা গংগা ইজ এ হলি ৰিভাৰ গংগা এটি পবিত্ৰ নদী তেনেকৈ সাগৰ বা মহাসাগৰ যেনেকৈ দা কাস্পিয়ান সি the Indian Ocean with এই নামসমূহৰ আগত আমাৰ প্ৰত্যেকটোৰ আগত কি কৰিছে দা আৰ্টিকল ব্যৱহাৰ হৈছে ইয়াৰ উপৰিও আমি যদি গ্ৰুপ অফ কান্ট্ৰিজ আমি যেতিয়া বুজাও সেইবিলাকৰ নামৰ আগতো আমি দা আৰ্টিকল ব্যৱহাৰ কৰিব লগা হয় যেনেকৈ ইউকে ইউনাইটেড কিংডম গতিকে তাৰ আগত আমাৰ কি হ'ব দা হ'ব যদি আমি USA ইউনাইটেড ষ্টেটছ অফ আমেৰিকা তাৰ আগত আমাৰ কি ব্যৱহাৰ হ'ব দা আৰ্টিকল ব্যৱহাৰ হ'ব আমি যিকোনো ঐতিহাসিক যিখিনি কীৰ্তিচিহ্ন আছে হিষ্টৰিকেল মনুমেণ্ট আমি যাক কওঁ সেই সমূহৰ নামৰ আগত আমাৰ কি হ'ব দা আৰ্টিকল ব্যৱহাৰ হ'ব যেনেকৈ আমি যদি কৈছোঁ ৰেড ফৰ্ট লালকিল্লা ইয়াৰ আগত আমাৰ কি হ'ব দা আৰ্টিকল ব্যৱহাৰ হ'ব তাজমহল যদি আমি লিখিছো ৰংঘৰৰ আগত আমাৰ কি হ'ব দা আৰ্টিকল ব্যৱহাৰ হ'ব এইবিলাকৰ উপৰিও আমি যদি কি লিখো পৰ্বতমালা ৰেঞ্জ আমি যিটো কওঁ ইংৰাজী শব্দ পৰ্বতমালাৰ নামৰ আগত কি হ'ব আমাৰ দা আৰ্টিকল ব্যৱহাৰ হয় যেনেকৈ হিমালয়াছ যদি আমি কওঁ হিমালয় পৰ্বতমালা আমি যদি বুজাওঁ হিমালয়াছ লিখা হয় ইংৰাজী তাৰ আগত আমাৰ দা আৰ্টিকল ব্যৱহাৰ হ'ব আমি যদি কোনো বাক্য লিখো যিটো আমাৰ ইংৰাজী ব্যাকৰণৰ যিটো আমি সুপাৰলেটিভ ডিগ্ৰী আমি কওঁ সেই বাক্যৰ আগত আমাৰ দা আৰ্টিকল ব্যৱহাৰ হ'ব যদি এনেকৈ লিখা হয় ৰাজু ইজ
strongest boy in the class. ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাবা যে এইটো মূল শব্দ আছে strong. এইটো সুপাৰলেটিভ ডিগ্ৰী যেতিয়া ব্যৱহাৰ হয় তেতিয়া তাৰ আগত আমি দা আৰ্টিকেল ব্যৱহাৰ কৰাটো আমাৰ বাধ্য বুলি তাৰ আগত আমাৰ দা আৰ্টিকেল ব্যৱহাৰ। ইয়াৰ উপৰিও আমি যেটো মাত্ৰ এটাই বস্তু আমাৰ আছে আমি যদি কোনবা এটাই মাত্ৰ বস্তু যেতিয়া বুজাও তেতিয়া আমি এইবিলাকৰ নামৰ আগত যেনেকৈ সান মুন আৰ্ট এই প্ৰত্যেকটো নামৰ আগত আমাৰ কি ব্যৱহাৰ হয় দা আৰ্টিকেল ব্যৱহাৰ হয়। আৰু ইয়াৰ উপৰিও আমি যেতিয়া দিশ ডিৰেকশন এইখিনি আমি যেতিয়া বুজাব বিচাৰো তাৰ নামৰ আগত আমাৰ দা আৰ্টিকেল ব্যৱহাৰ হয়। আমি সঘনাই ব্যৱহাৰ কৰা এটা বাক্য হৈছে the sun rises in the east. সূৰ্য পূব পিনে উদয় হয়। ইয়াতে সান এটাই বস্তু বুজাইছে কাৰণে আৰু ডিৰেকশন ইষ্ট তাৰ আগত আমাৰ দা আৰ্টিকেল ব্যৱহাৰ হ'ব। ইয়াৰ উপৰিও আমি যেতিয়া কোনো এটা বিষয় আমি ইতিমধ্যে উল্লেখ কৰা যেন অৰ্থ বহন কৰে সেই বাক্যটো দ্বিতীয়বাৰ ব্যৱহাৰ কৰিলেও আমি তাত দা আৰ্টিকেল ব্যৱহাৰ কৰো। আমি উদাহৰণ হিচাপে এটা বাক্য ল'ব পাৰো যদি এনেকে লিখো I lost dash pen এই বাক্যটোৰ কাৰণে আমাৰ এই আৰ্টিকেল ব্যৱহাৰ হ'ব। কিন্তু যদি মই এনেকে লিখো I lost dash pen you gave me তাৰমানে এই বাক্যটোৰ অৰ্থ এনেকুৱা বুজায় যে এই বাক্যটো সেই বিষয়ে ইতিমধ্যে কৰবাত উল্লেখ আছে। গতিকে দ্বিতীয় বাক্যটোৰ কাৰণে ইয়াত আমাৰ কি ব্যৱহাৰ হ'ব দা আৰ্টিকেল ব্যৱহাৰ হ'ব। আমি প্ৰত্যেকে জানো যে প্ৰত্যেক ধৰ্মৰে একোখনকৈ ধৰ্মগ্ৰন্থ আছে আৰু সেই ধৰ্মগ্ৰন্থৰ নামৰ আগত আমি সাধাৰণতে কি লিখো দা আৰ্টিকেল ব্যৱহাৰ কৰো। যদি আমাক লিখা হয় যে বাইবেল এক পবিত্ৰ ধৰ্মগ্ৰন্থ বা কুৰাণ বা গীতা এক পবিত্ৰ ধৰ্মগ্ৰন্থ তেন্তে আমি এনেকে লিখিব লাগে দা গীতা or Quran is a holy book. আমাৰ ধৰ্ম যিকোনো ধৰ্মগ্ৰন্থৰ নামৰ আগত আমি দা আৰ্টিকেল আমি ব্যৱহাৰ কৰো। ইয়াৰ উপৰিও আমি যদি কোনো ঐতিহাসিক আমি দিন উল্লেখ বা ঐতিহাসিক যিবিলাক ঘটনা আছে সেই ঘটনাসমূহৰ নামৰ আগতো আমি কি কৰো দা আৰ্টিকেল ব্যৱহাৰ কৰো। যেনেকে দা চিপাহী মিউটিনি আমি যেটো অসমীয়া শব্দ ব্যৱহাৰ কৰো চিপাহী বিদ্ৰোহ গতিকে সেইটো আমি ইংৰাজীত চিপাহী মিউটিনি বুলি কওঁ। মানে নিশ্চয় জানা the চিপাহী মিউটিনি took place in 1857 গতিকে এই ঐতিহাসিক ঘটনাটোৰ কাৰণে আমি ইয়াৰ আগত দা আৰ্টিকেল আমি ব্যৱহাৰ কৰিছো। গতিকে এইবিলাক তোমাৰ সাধাৰণ নিয়ম যি ইয়াৰ উপৰিও আমি কেতিয়াবা যেতিয়া নেটিভ বুজায় কোনো এখন দেশৰ মানুহ বুজায় তেতিয়াও আমি তাৰ আগত ব্যৱহাৰ কৰো যেনেকে দা ফ্ৰেঞ্চ। কিন্তু ভাষাৰ আমি মনত ৰাখিবলৈ কথা হৈছে ভাষাৰ নামৰ আগত নহয়। ফ্ৰেঞ্চ এই শব্দটোৱে ফৰাচী মানুহক বুজাইছে কিন্তু এটা নিয়মতো হ'ব ভাষাৰ নামৰ আগত যদিহে ভাষা শব্দটোৰ পিছত আমাৰ ফ্ৰেঞ্চ শব্দটোৰ পিছত যদি লেংগুৱেজ থাকে তেতিয়া আমি সেই ক্ষেত্ৰত আমি ভাষা বুজালেও আমি দা আৰ্টিকেল ব্যৱহাৰ কৰিম। অন্যথায় আমি কেৱল ফ্ৰেঞ্চ দা ফ্ৰেঞ্চ ইজ এ আমি যদি এনেকে লিখিছো দা ফ্ৰেঞ্চ ইজ এন ইজি ল্যাঙ্গুয়েজ এই বাক্যটো কিন্তু আমার ভুল ইজি কিন্তু যদি আমি লিখো দা ফ্রেন্স ইজ এ ভেরি স্ট্রং দা ফ্রেন্স যদি আমি ফ্রেন্সৰ মানুহক বুজাও যে ফ্রেন্সৰ মানুহবিলাক বিভিন্ন কারণে আগবঢ়া সেই ক্ষেত্ৰত আমি কিন্তু এই দা ফ্রেন্সটো ব্যৱহাৰ কৰিব পাৰিম। আৰু যদি আমি কোনো জাতিক বুজাও
জাতি মানে অর্থ মানে কোনোবা শ্ৰেণীক বুজাও দ্য ৰিচ দ্য প'ৰ সেই ক্ষেত্ৰত হ'ব কিন্তু দ্য মিল্ক বুলি আমি যদি কওঁ কোনো বস্তুক আমি তেনেকে আমি ব্যৱহাৰ নকৰো আৰু এটা নিয়ম কৈছো যে যেটো আমি সাধাৰণতে মানুহৰ নাম বা ঠাইৰ নামৰ আগত দ্য আৰ্টিকল ব্যৱহাৰ নকৰো কিন্তু যদি আমি সেই মানুহ বা ঠাই কোনবা বেলেগ এখন ঠাইৰ লগত তুলনা কৰা হয় তেন্তে তোমালোকে সেই তুলনা যাৰ লগত আমি তুলনা কৰিম তাৰ আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰিব পাৰো এই বছৰ তোমালোকে যদি মেট্ৰিকৰ যেটো কোৱেশ্চন পেপাৰ এবাৰ 2020 চনৰ যেটো পৰীক্ষা হৈ গল তাৰ প্ৰশ্ন কাকত এটা প্ৰশ্ন তোমালোকে পাবা যে বাক্যটো এনেকৈ লিখা আছে কালিদাস is dash Shakespeare of India কালিদাসক কার লগত তুলনা কৰিছে শেক্সপিয়াৰৰ লগত তুলনা কৰিছে গতিকে এই ক্ষেত্ৰত আমি কিন্তু ইয়াৰ আগত দ্য আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব বা যদি আমি কোনো এখন ঠাই যেনেকৈ